মোক অনুৰোধ জনাইছিল আমাৰ পাৰ্টি যে মই এডজৰ্ণমেণ্ট মোশ্যন আনিছোঁ, মোক অলপ সহায় কৰিব। তো স্পীকাৰক মই মোৰ ডেপুটি লিডাৰ আৰু কেইবাজনো বিধায়ক থিয় হৈ পেলাই আমি তেওঁক 2 মিনিট এলাউ কৰিব লাগে বুলি আমি ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰ বাহিৰে আমি কি কৰিব পাৰোঁ? কিন্তু তেওঁক 2 মিনিট সময় দিছিলে স্পীকাৰে, কিন্তু সময়টো আৰু বেছি বঢ়াই ল'লে। নাই 2 মিনিট সময়টো ক'ব পাৰ, 2 মিনিটৰ মাজতে অধ্যক্ষ ইণ্টাৰভিউ যাওক 2 মিনিট স্পীকাৰ 2 মিনিট কোৱা বুলি ক'লে আৰু। গতিকে যিহেতু এটা স্পৰ্শকাতৰ ইছ্যু, এইটোত আমি অখিল গগৈক কালি ছাপোৰ্ট কৰিছিলোঁ। কালি আমি ছাপোৰ্ট কৰিছিলোঁ। তেওঁ কি ভাবিছে নাজানো, কি কৈছে এইটোও নাজানো। সুযোগ দিয়া নিদিয়াটো স্পীকাৰৰহে দায়িত্ব। সমৰ্থনেই নকৰিলে যিটো বিষয়ে উত্থাপন কৰিব বিচাৰিছিলে। আমি কোনো বাধা আৰোপ কৰা নাই, বৰঞ্চ আমি ছাপোৰ্টহে কৰিছোঁ তেওঁৰ ফেভাৰত। ইছ্যুটো চিৰিয়াছ আছিল, যিহেতু তেওঁৰ নিজৰ সমষ্টি শিৱসাগৰ। গতিকে এই ক্ষেত্ৰত তেওঁৰ প্ৰতি আমাৰ চেম্পেথি আছিল। সেইকাৰণে আমি উঠি পেলাই আমাৰ আসনৰ পৰা উঠি থিয় হৈ পেলাই আমি অধ্যক্ষক অনুৰোধ জনাইছিলোঁ তেওঁৰ পক্ষত। তাৰ নাটকটো এইটো চিৰদিনৰ নাটক, কিন্তু কালিৰ ঘটনাটোত যিহেতু শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ যি দুৰ্ভিক্ষ যিটো আৰম্ভ হৈছে, এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মানুহক ৰেস্কিউ কৰাৰ অপাৰেশ্যনত ছাকচেছফুল হোৱা নাই। গতিকে বহুত মানুহ ইতিমধ্যে ঢুকালে। গতিকে এই ক্ষেত্ৰত আমি কালি অখিল গগৈৰ এই এডজৰ্ণমেণ্ট মোশ্যনক আমি ছাপোৰ্ট কৰিছোঁ।